ডিব্ৰুগড়ত সন্ধানহীন এগৰাকী বোৱাৰী উক্ত বোৱাৰীগৰাকী দুটি সন্তানৰ মাতৃ বুলি জনা পৰা গৈছে। জিলাখনৰ বাণীপুৰ ঢেকীয়া গাঁৱৰ জিন্তু কোঁৱৰ নামৰ লোকজনৰ পত্নী তথা দুটি সন্তানৰ মাতৃ নিৰুদ্দেশ হৈ থকা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। মিনুমায়া কোঁৱৰ নামৰ দুটি সন্তানৰ মাতৃগৰাকী যোৱা 21 জানুৱাৰীৰ পৰা নিৰুদ্দেশ হৈ আছে। আত্মসহায়ক গোটৰ মিটিং আছে বুলি ঘৰৰ পৰা ওলাই যোৱা বোৱাৰীগৰাকী বৰ্তমানলৈকে কোনো সুসূত্ৰ লাভ কৰা নাই পৰিয়ালবৰ্গই। ইতিমধ্যে গাভৰু পথাৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে পৰিয়ালবৰ্গই। মহিলাগৰাকীৰ মোবাইল ফোন বন্ধ হৈ থকা ঘটনাই এয়া পৰকীয়া প্ৰেম নে আন কিবা ঘটনা সংঘটিত হৈছে সেই লৈ চিন্তিত পৰিছে সকলো। মঙলবাৰে দিনৰ 11 বজাত মোৰ পত্নী নিৰুদ্দেশ হৈ আছে। তো পত্নীক বিচাৰি মই ঘৰৰ মানুহ ফোন কৰিছোঁ, ঘৰৰ মানুহ পোৱা নাই। আৰু ঘৰৰ আমাৰ মাক কৈ গৈছে কি মোৰ গোটৰ মিটিং আছে, গোটৰ মিটিং যাম বুলি কৈ ওলাই গৈছে। তো গাভৰু থানাত মই 1000 দিছোঁ, কিন্তু 1000 দিয়াৰ পিছত তেওঁলোকে মোৰ 1000খন এতিয়ালৈকে কি একশ্যন আছে মই ক'ব পৰা নাই। আৰু তেওঁলোকে যেতিয়া তেওঁলোক কেছ হৈছে লোকেশ্যন চাইছিলে, লোকেশ্যন আমলাপট্টি গাঁতকটা পচন্দ একাউণ্টত তেওঁলোকে লোকেশ্যন পাইছিলে। তেতিয়া তেওঁলোকে লগে একশ্যন লোৱা নাই। তেওঁলোকে কৈছে কি তোমালোকে আমলাপট্টি থানাত যোৱা, আমি আমাৰ BSF মানুহ যাব নোৱাৰে ক'লে আমলা থানাত আমি ৰখি আছোঁ। আমলা থানাৰ মানুহে কৈছে যে আমিতো নোৱাৰিম, যে তুমি য'ত কেছ দিছা তাৰ মানুহে আহি তোমাৰ কেছটো ল'ব লাগিব, তেওঁ মানুহ আহিব লাগিব। তাৰপিছত তেওঁলোকে বহুত দেৰিকৈ গৈছে। তাৰপিছত তেওঁলোকে মোবাইলটো কিন্তু আপোনাৰ ছুইচ অফ হৈ গ'ল। তেওঁলোকে প্ৰথম যে লোকেশ্যন পাইছিল তেতিয়া মোবাইলটো সেইটো জেগাতে অন হৈ আছিলে। তেতিয়া তেওঁলোকে লগতে একশ্যন লোৱা হ'লে বিচাৰি মোক এতিয়া এটাই লাগে কি উচিত মোক বিচাৰ লাগে যে মানুহজনী কাৰোবালৈ যদি পলাই গৈছে তেওঁলোকৰ ঘৰৰ মানুহক ফোন কৰি জনালেহেঁতেন যে মই আপোনালোকক পলাই আহিছোঁ বুলি। তেওঁলোকে এতিয়া ঘৰৰ মানুহকো ফোন কৰি জনোৱা নাই আৰু মোকো জনোৱা নাই। আৰু মই ফোন মাৰিছোঁ, মোৰ ফোনটো তেওঁ ৰিচিভ নাই কৰা। লগতে মোৰ সৰু ল'ৰা এটাও আছে আৰু ছোৱালীজনীও আছে। ছোৱালীজনী ৰাতি মাকো গুচি বহুত আমনি হৈছে। ছোৱালীজনী সৰু পৰা 2 বছৰ হৈ আছে আৰু ল'ৰাটো মাকো বিচাৰিবলৈ আমনি কৰি আছে। মোক ইয়াত এটাই লাগে কি উচিত বিচাৰ লাগে। মানুহজনী ক'ত আছে গৈ গৈছে যদিও তেওঁক এটা বিচাৰি পাব লাগে। তেওঁ কি নাম আছিলে? মানুহজনীৰ নাম আছিলে আপোনাৰ মিনুমায়া কোঁৱৰ। মোক উচিত বিচাৰ এটা লাগে ইয়াৰ ওপৰত। ক'লে ভোক লাগিছে বোলে, ভাত খাম বোলে। মই ভাত খুৱালে সেনেকৈ ক'লোঁ। ভাত নাখাম বোলে, দাইল ভাত আছে নাখাম। মই ক'লোঁ হেৰি বোলো লাই শাক ছিঙি দিওঁ, লাই শাকখিনি তুমি বনোৱা, মই সেনেকৈ ক'লোঁ। সি বনালে কৰিলে, কৰি কেনে কি কৰিলে মোক ক'লে মই ভাত খালোঁ, খাই কেনে ক'লে কি বোলে হেৰি মই বোলো খাই লওঁ, সেনেকৈ ক'লোঁ। নাখাম বোলে, মই পিছত খাম। মোৰ বোলে ভৰি হাতখিনি কঁপিছে বোলে আজি, সেনেকৈ ক'লে। আপুনি বোলে ল'ৰাজনী অকণমান আঁতৰাই নিব, মই গোটৰ মিটিঙৰ পৰা আহিমগৈ বোলে, সেনেকৈ ক'লে। মই বোলো মই আঁতৰাই নিলোঁ ওচৰৰ মানুহ ঘৰলৈ। তাৰপিছত সি ক'লে কি মই আহিছোঁ, মানুহ ঘৰত নাই। তাৰপৰা বিয়ালৈ লৈ গ'লোঁ ল'ৰা ছোৱালীকেইটা লৈ যোৱাৰ পিছত সি নাই নাহিলেই আৰু ঘূৰি কেনে 11টা বজাতে গৈছে, সাঁতুৰি গুচি গ'ল। ক'ত গ'ল এতিয়ালৈকে অহাই নাই। এনেই সন্দেহ এতিয়া ল'ৰাই কোৱা মতে আমিতো নেজানিছোঁ, ল'ৰাই কি কৈছে ল'ৰাইহে জানিব সেইটো কাহিনী। ছোৱালী বোৱাৰীৰ কথা আৰু ল'ৰাৰ কথা সিহঁতি দুটাহে জানিব। কিবা কাজিয়া লাগিছে যদিও বা কিবা কৰিছে যদিও আমিতো এতিয়া একো কাজিয়াও লগা দেখা নাই, হেৰি কৰা ভালকৈ আছোঁ, ধুনীয়াকৈ কৰিছোঁ। এতিয়া ল'ৰাই কৈছে কি এনেকৈ বোলে এনেই সন্দেহ এটা হৈ আছে আৰু বোলে ওপৰত সেনেকৈ কৈছে। এতিয়াতো কেনেধৰণৰ বেলেগলৈ পলাই যোৱাহেঁতেনতো আমাক ক'লেহেঁতেন বা এনেকৈ পলাই গৈছে বা কিবা কৰি গৈছে বুলি ক'লেহেঁতেন, মেলিলেহেঁতেন। এতিয়া সেইটো হোৱা নাই। ইয়াৰ এতিয়া এনেই মনত এটা ল'ৰাটোৰ মনত এনেই সন্দেহ এটা হৈ আছে ক'ৰবাত গ'ল বুলি, আৰু ক'ৰবাত নিৰুদ্দেশ হৈ আছে। এতিয়া কোনোবাই পিকনিক কৰিছে নে ঘৰলৈ ঘূৰি অহাটো বিচাৰিছোঁ। যদিও আহেও মই খালি আমি হেৰি কৰিবলৈ নিবিচাৰিম চাগে। সিয়াক একশ্যন দি সিয়াক থানাত কি কৰে সিয়াৰ উচিত বিচাৰ আমি কৰিহে লওঁ। থানাততো আমি ইফালে ৰখালে অলপ দেৰি, তাৰপিছত মোক মাতিলে, মোৰ ফোন নাম্বাৰটো বিচাৰিলে। মোৰ ফোন নাম্বাৰটো দিলোঁ। তাৰপিছত লোকেশ্যন ক'লে আপোনালোক আমলাপট্টি থানাত যাওক, নিজে আপোনালোকে বিচাৰি ল'ব ক'লে। আমি গ'লোঁ আমলাপট্টি থানাত গ'লোঁ। থানাত গৈ কিনে তাতো এইটো 26 জানুৱাৰী যে পলিটিঙৰ হেৰি কিবা কামৰ কাৰণে পুলিচ ওলাই গ'ল, তাতো ৰখিলোঁ। ইয়াৰ পৰা ইয়াত দৌৰাই আছিলে। তাৰ বহুত 1-1.5 ঘণ্টাৰ পাছত পুলিচ গৈছে আৰু ইয়াৰ পৰা গাভৰু থানাৰ পৰা আমলাপট্টিত 1-1.5 ঘণ্টা বজাত গৈছে তেওঁলোক ইমান ৰেচপেক্টো নিদিলে আমাক। যে যদি ৰেচপেক্টটো দিয়া হ'লে বৌহঁতক পাই গ'লোঁ হয়। এতিয়া সেনেকুৱা ধৰণৰ একো আমি নাপালোঁ আৰু লোকেশ্যনটো দেখাইছিলে তেওঁলোকে, যদি বিচাৰি যোৱা হ'লে পালোঁ হয়। তাৰ আগত আমি ওলোৱা নাই, আমাকে বিচাৰি ল'ব ক'লে। মোক ফোন নাম্বাৰটো বিচাৰিলে, মোৰ ফোন নাম্বাৰ লোকেশ্যনটো দিলে, দি কিনে আপোনালোকে যাওক বিচাৰি ল'ব এনেকৈ ক'লে। তাৰপিছত আকৌ আমি ডাইৰেক্টটো যাব নোৱাৰোঁ, কাৰোবাৰ ঘৰত যদি ডাইৰেক্ট যাওঁ বহুত ধৰণৰ প্ৰব্লেম আহি যাব পাৰে ন। সেইটো কাৰণে আমলাপট্টি থানাত গ'লোঁ। আমলাপট্টি থানাত গৈ কিনে ছাৰহঁতক লগ নাপালোঁ, তাতো 1-1.5 ঘণ্টামান ৰখিলোঁ। তাৰপিছত আমলাপট্টি থানাই ক'লে যে নহ'ব, আপোনালোক য'ত কেছটো দিছে তাৰ পৰা যাব লাগিব ক'লে। আকৌ আমি ফোন কৰি কিনে ইয়াৰ পৰা 1-1.5 ঘণ্টামানৰ পাছত গৈছে আৰু তেতিয়ালৈকে মোবাইলটো ছুইচ অফো কৰি দিলে। সৰু ল'ৰা ছোৱালী এৰি থৈ গৈছে, সৰু 2 বছৰীয়া ছোৱালী, আৰু একো অসুবিধাও নাই ঘৰত, চবেই মৰম চেনেহ কৰে। এতিয়া আমাক এটাই লাগিছে, পুলিচৰ সহায়ত হ'লেও আনিব লাগে ছোৱালীজনীক। তাই লৈ যাওক, লাগিলে ডাঙৰ হ'লে তাই দিয়ে নিদিয়ে নাজানো, আৰু নহ'লে পুলিচে বহুত অৱহেলা কৰিছে, কোনো কেছটোত গুৰুত্ব দিয়া নাই।
এতিয়া ইয়াত মানুহ নাই তাইক চাবলৈ, সৰু ছোৱালী গাখীৰ খাবলৈ কান্দি থাকে, কোনো শুব পৰা নাই। ল'ৰাটোৱে কামলৈ যায়, হাজিৰা কৰে, হাজিৰা কৰিবলৈতো যাবই লাগিব সিহঁতক খুৱাবলৈ হ'লে। যিটো ল'ৰালৈ গৈছে সিহঁত আহক, থানালৈ যোগেদি পুলিচে আনক, ছোৱালীজনীক লৈ যাওক আৰু ইয়াক মাতক। ই কি কয়, নিজৰ মানুহটোৱে কি কয় সেইটো মানুহটোৰ ওপৰত কথা। তাইক ৰখাই কিবা কৰে সেইটো আমি নাজানো, কিন্তু পুলিচে আনিবই লাগিব সিহঁতক, সেইটোৱে মোৰ ফালৰ পৰা কৈছোঁ। এনেকৈ যদি পুলিচে সদায় মানুহ চাই পেলাই কৰে সেইটো নহ'ব। পুলিচ প্ৰশাসন ৰাখিছে কি কাৰণে? সুৰক্ষাৰ কাৰণেহে ৰাখিছে। তেওঁলোকে বোলে বহুত মানে অৱহেলা কৰিছে সিদিনা যাওঁতে। এতিয়া মোৰ এটাই অনুৰোধ যে প্ৰশাসনে গৈ পেলাই তেওঁক উলিওৱাটো মই ভাবোঁ কৰ্তব্য বুলিয়ে ভাবোঁ তেওঁলোকৰ। সেইটো কৰিলে আমাৰ ফালৰ পৰা আমাৰ চবেই ভাল পায়, পৰিয়ালৰ মানুহে। অসম আদিত্য, ডিব্ৰুগড়। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।